হাই বন্ধুসকল, মই আজি ঘৰলৈ আহিলোঁ। যিহেতু মোৰ বেমাৰ ভাল হোৱা নাই, মই বিচনাতে শুই আছোঁ। এতিয়া ভণ্টিকে ক'লোঁ বাহিৰখন অলপ ভিডিঅ' কৰি আনিবলৈ, আপোনালোককো দেখাওঁ বুলি। সেয়া ভণ্টিয়ে ভিডিঅ' কৰি আনিছে। এইবোৰ ফুলবোৰ দেখিছেনে? এতিয়া বৰষুণ দি আছে, সেইটো কাৰণে বোকা উঠি গৈছে। মানে আমাৰ ঘৰটো বনাই আছে, সেইটো কাৰণে ভালকৈ চিজিল লগাব পৰা নাই, ফুলবোৰ বেয়া হৈ গৈছে। এইফালে আমাৰ চোতালখন, সৌফালে দেখিছেনে দেউতা কাম কৰি আছে। মানে ঘৰত সকাম এখন আছে, দেউতাই কামত লাগি আছে আৰু ইয়াতে সকামখন চোতালতে পাতিব। সেইকাৰণে এয়া দেউতা কামত ব্যস্ত হৈ আছে দেই। সকামখন মানে মোৰে হয়, সেইটো কাৰণে মই ঘৰলৈ আহিব লগা হ'ল। বিচনাৰ পৰা উঠিব নোৱাৰোঁ যিহেতু। আৰু এয়া দেখিছেনে কি ফুল? আপোনালোকে কি ফুল বুলি নাম নাজানো মই, কি ফুল আপোনালোকে ক'বচোন কমেণ্টত। ইমান ধুনীয়াকৈ ফুলি আছে, চাওকচোন, ধুনীয়া লাগিছে, দেখিছেনে? ঘৰটো বনাই আছে, সেইটো কাৰণে বহুত খেলি মেলি হৈ আছে বস্তুবোৰ। আৰু এয়া আমাৰ কাবৰি মিনি বুলি কওঁ ঘৰত। এয়া ভণ্টিৰ লগত অলপ খেলিলে, এয়া দেখিছেনে কিমান ভাল পাইছে খেলি। এয়া ভালকৈ ভণ্টিয়ে নেদেখালে, তথাপিও আৰু দিছোঁ। আৰু চাব দেই, ইয়াত কি শুকাই থৈছে, এইবোৰ বগৰী নিমখত দিয়া শুকাই থৈছে আচাৰৰ কাৰণে। নিমখত দি অলপ শুকাই ল'লে ভাল হয় আৰু খাবলৈ, সেইটো কাৰণে শুকাই লৈছে। আৰু আছে এয়া এইখিনি অলপ সৰু, আৰু আছে চাব দেই, এইখিনি খাই ভাল লাগে, ডাঙৰ ডাঙৰ অলপ। ইমানকৈ বগৰী শুকাইছে, দেখিছেনে? আহিব দেই আপোনালোকে বগৰী খাবলৈ। নিমখত দিয়া, সেইটো কাৰণে অলপ বগা বগা হৈ আছে। এয়া এতিয়া মোক দেখিব আৰু মই শুই আছোঁ। আন্ধাৰে হৈ গ'ল আৰু। এয়া মই শুই আছোঁ। বেছি খোজকাঢ়িব দিয়া নাই ডক্তৰে, সেইটো কাৰণে শুই থাকিব লগা হৈছে। এয়া বগৰী খালোঁ। সন্ধিয়া সময়তে মায়ে পকৰী আৰু চানা আনিলে।